এতিয়া চোৱা নেক্সট যেটো টপিক আছে ধাতুৱে আন ধাতব লৱণৰ দ্ৰৱণৰ লগত কেনেকৈ বিক্ৰিয়া কৰে হাউ মেটেল ৰিয়েক্টস উইথ সলিউশন অফ আদাৰ মেটেল সল্ট টপিকটো হেতু আছিল পেজ নম্বৰ আসামিজৰ 44 ধাতুৱে আন ধাতব লৱণৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এই টপিকটো পঢ়াৰ আগত তোমালোকে ধাতুৰ সক্ৰিয়তা সিৰিজটো পঢ়িলোৱা মেটেল ৰিএক্টিভিটি সিৰিজটো তোমালোকক মনত ৰখাৰ এটা টেকনিক দিছিলো মেটেল ৰিএক্টিভিটি সিৰিজ বা ধাতুৰ সক্ৰিয়তা সিৰিজ কি হয় ওপৰত মানে যেটো তোমাৰ ইয়াত ক্ৰম দিয়া আছে বা সিৰিজ দিয়া আছে সবতকে ওপৰত থকা ধাতুটো সক্ৰিয় হয় বেছি সক্ৰিয় হয় মানে হাইলি ৰিএক্টিভ হয় বুজি পাইছানে ওপৰত সবতকে ওপৰত কোন আছে সিৰিজটোত পটাছিয়াম টেকনিক দিছিলো মনত ৰখাৰ লাষ্টত কি আছিল প্লেটিনাম এটো মনত আছে সবৰে এই সিৰিজটোক আমি ধাতুৰ সক্ৰিয়তা সিৰিজ বুলি কম মানে মেটেল ৰিএক্টিভিটি সিৰিজ ইয়াৰ ওপৰত থকা যেটো ধাতু সবতকে ওপৰত আছে যোনটো মেটেল সবতকে ওপৰত আছে হেতু হল হাইলি ৰিএক্টিভ তাত তলত সোডিয়াম আছে তাৰ পিছত ক্যালসিয়াম সবতকে ইনএক্টিভ যেটো আমাৰ এটো সিৰিজত দিয়া আছে সক্ৰিয়তা সিৰিজটো সবতকে তলত যেটো আছে হেতু প্লেটিনাম তাৰ মানে প্লেটিনাম একদম নিষ্ক্ৰিয় ইমানে নিষ্ক্ৰিয় তাক মানে বিক্ৰিয়া কৰাবলৈ সহজে নোৱাৰা কিন্তু পটাছিয়াম বা সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম এই দখৰলৈকে অতি সক্ৰিয় বুলি গণ্য কৰা হয় মানে হাইলি ৰিএক্টিভ জিংক আইৰন লেড এবোৰ ইমান সক্ৰিয় নহয় এবোৰ অলপ সক্ৰিয় বহুত বেছি নহয় কিন্তু হাইড্ৰোজেন আৰু লেডলৈকে যদি হাইড্ৰোজেনৰ তলত চা যিমানবোৰ আছে হেবোৰ নিষ্ক্ৰিয় মানে অতি এলেহুৱা আৰু তাহাঁতি বিক্ৰিয়া কৰিব মন নকৰে ৰিএকচন কৰিবলৈ মন নকৰে আমি এই যে নেক্সট টপিকটো আছে ধাতুৱে আন ধাতব লৱণৰ লগত কেনেকৈ বিক্ৰিয়া কৰে জাস্ট মই কথাটো বুজাই দিছো কেনেকুৱা হ'ব ধৰি লোৱা এটা আছে এ এটা মেটেল আছে এটা ধাতু আছে এটা মেটেল লৈছো মই এ আৰু এটা তোমাৰ কি দিছে ধাতব লৱণ দি আছে ধৰা BSO4 এনেকৈ দিলে খেলিমেলি লাগিব নি তোমালোকৰ এনেকৈ দিলে খেলিমেলি লাগিব মই এটা উদাহৰণ দি পেলাই কওঁ এটা উদাহৰণ দি পাওঁ ধৰা এটা মেটেল লৈছো মই জিংক এটা কি হয় ধাতব লৱণ মানে কি হয় ধাতব লৱণ মেটেল সল্ট ধাতব লৱণ তাত কি থাকিব ধাতুৰ লৱণটো থাকিব ধৰা মই কৈ দিলো কপাৰ সালফেট কি হয় এটা সল্ট নহয় জানো এটা লৱণ হয় নে নহয় কপাৰ সালফেট লৱণ কেনেকৈ উৎপন্ন হয় আগত পঢ়িছিলা কেনেকৈ উৎপন্ন হয় এসিড আৰু ক্ষাৰ মানে এসিড আৰু বেছৰ মাজত ৰিএকচন কৰিলে সল্ট ফৰ্ম হয় বা লৱণ ফৰ্ম হয় এতিয়া ধৰি লোৱা মই এটা মেটেল লৈছো আৰু বেলেগ এটা লৈছো মেটেল সল্ট মানে এটো হল মেটেল সল্ট বা তোমাৰ ধাতব লৱণ এহাতৰ মাজত বিক্ৰিয়া হ'ব পাৰে নহ'ব পাৰে হেতু কাৰ পৰা ডিপেন্ড কৰিব হেতু শুনা যেতিয়া তোমালোকক এটা ধাতব লৱণ দিয়া থাকিব আৰু তাৰ লগত এটা মেটেল বা ধাতুৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া থাকিব তেতিয়া হলে এই মেটেলটোৱে এই মেটেল সল্টক বা এই ধাতুটোৱে ধাতুৰ লৱণটোৰ লগত বিক্ৰিয়া কৰিব নে নকৰে হেতু কাৰ পৰা ডিপেন্ড কৰিব গম পানে ইয়াৰ ভিতৰত এটো ইয়াত কি আছে মেটেলটো কি আছে কপাৰ আৰু ইয়াত কি আছে এই দুটা চাবা এই দুটা আমি চাব লাগিব জিংক বেছি সক্ৰিয় নে কপাৰ বেছি সক্ৰিয় মানে হাইলি ৰিএক্টিভ কোন হয় জিংক নে নিয়ৰ বুজি পাই আছা নে কথাটো জিংক নে কপাৰ সাহিন জিংক হয় ইয়া তোমালোকে এই সিৰিজটো মনত ৰাখিলেহে এটো ৰিজাল্টটো পাবা যদি জিংক হয় তেতিয়া হলে জিংকে কি কৰিব কপাৰক ডিসপ্লেস কৰিব অপসাৰিত কৰিব পাৰিব হেতু অকল এটো সিৰিজ চালে হল ঠিক আছে জিংক কত গল জিংক কপাৰ ইয়াতকে তলত আছে তাৰমানে ওপৰত থকা ধাতুবোৰে তলৰ ধাতুবোৰক অপসাৰিত কৰিব পাৰে এনেকুৱা নহয় সোডিয়ামে পটাছিয়ামক ডিসপ্লেস কৰিব বা অপসাৰিত কৰিব নোৱাৰে বুজি পাইছা কিন্তু পটাছিয়ামে সোডিয়ামক কৰি দিব পাৰিব কাৰণ ইয়াৰ পাৱাৰটো বেছি পাৱাৰটো মানে কি এনেকুৱা কি হয় গম পোৱানে মিনিংটো কি হয় কপাৰে যেনিবা সালফেটৰ লগত বিক্ৰিয়া মানে এটা কপাৰ সালফেট যে ফৰ্ম কৰি আছে তাৰ মানে কি কপাৰ আৰু সালফেটৰ মাজত বন্ড হৈ আছে মানে বান্ধনী গঠন হৈ আছে এতিয়া মানে এনেকুৱা হয় কপাৰে সালফেটক যিমান ভাল পায় জিংকে সালফেটক বেছি ভাল পায় মানে বুজি পাইছানে কথাটো
কপাৰে যেনিবা সালফেটক ভাল পায় এটো একো নাছিলে কাৰণে সালফেট আছিলে এফালে কপাৰ আছিলে দুইটা গৈ পেলে লগ হৈ পেলে কপাৰ সালফেট বনি আছে কিন্তু জিংক হেফলৰ পৰা ঘূৰি পকি আহিছে বিয়া খাই পেলে এটা দেখিলে যে সালফেট আছে এফালে তে জিংক যদি উছলা আহি যায় নহয় সালফেটটো লগালগ জিংকৰ ওচলে গুচি আহিব বুজি পাইছানে কথাটো জিংকৰ প্ৰতি সালফেটৰ মানে এট্ৰেকচনটো বেছি বুজি পাইছা আৰু তাতকৈ যদি ক'ব বিচাৰা জিংকৰ লগত সালফেটে বান্ধনী গঠন কৰি বেছি সুস্থিৰ যৌগ গঠন কৰে কপাৰতকে কম্পেয়াৰিটিভ বস্তুটো তুমি যদি কপাৰৰ লগত ভাত ধৰা এটো চাবা যদি এফালে পৰা মাৰ্কিউৰি আহি থাকে আৰু এফালে পৰা যেনিবা জিংক আহি আছে মাৰ্কিউৰিয়া কিন্তু কপাৰক অতৰাব নোৱাৰে বুজি পাইছা তাৰমানে সালফেটৰ লগত কপাৰৰ তেতিয়া ঠিকে আছে মাৰ্কিউৰিৰ লগত ইয়াৰ সালফেটটোৰ বান্ধনীটো ইমান ষ্ট্ৰং নহয় বা শক্তিশালী নহয় হেতু কাৰণে মাৰ্কিউৰিয়া কপাৰক ডিসপ্লেস কৰিব নোৱাৰে তাৰমানে চোৱা মাৰ্কিউৰি তলত আছে নে নাই কিন্তু জিংকে পাৰিব বুজি পাইছা তো আহিব কি ইয়াত জিংক সালফেট জিংকৰ লগত সালফেট লগ হৈ যাব জিংক সালফেট গঠন কৰিব প্লাস এই কপাৰটো আঁতৰি গুচি যাব ইয়াক অকলখৰীয়া কৰি পলে পঠিয়াই দিব এফালে কপাৰ এই ৰিঅ্যাকশনটো তোমালকে ফাৰ্স্ট চেপ্টাৰটোত পা আহিছে এনেকুৱা এটা ৰিঅ্যাকশন এই ৰিঅ্যাকশনটোৰ যেটো নাম বা বিক্ৰিয়াটোৰ নাম কি আছিল গৈ পাইবা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন অপসাৰণ বিক্ৰিয়া ঠিক আছে হেতু ডিপেন্ড কৰিব তোমালকে এটা এটোৰ ওপৰতহে হেখিনি ৰিঅ্যাকশন পাইবা মানে এখিনি যেতিয়া গম পাবা কোনে কাৰ লগত ৰিঅ্যাকশন কৰিলে কি প্ৰডাক্ট ফৰ্ম হ'ব তেতিয়াহে গম পাবা এতিয়া যেটো টপিক আছিল ধাতুৱে আন ধাতব লৱণৰ দ্ৰৱণৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এতিয়া হল মেইন কথাটো হেখিনিয়ে তোমালকক এতিয়া জিয়ে ৰিঅ্যাকশন নিদিয়ক ইয়াৰ পৰা তোমালকক কি দিব ৰিঅ্যাকশন দিব মানে হয়তো খালি ঠাই পূৰণ কৰা দিব পাৰে বা এনেকুৱা ষ্টেটমেন্ট বা ওয়াৰ্ডৰ কিছুমান কথা কৈ দিব তোমালকে নিজে ৰিঅ্যাকশনটো বনাব লাগে তোমালকে কেটামান ৰিঅ্যাকশন কৰাচোন চাও পাৰা নে নোৱাৰা আজি মই এটো চেপ্টাৰটো যিমানখিনি আছে বুজাই হেক কৰি দিম কিন্তু নোটটো তোমালকে নেক্সট ক্লাছত মোক দেখাব লাগিব বনাই পেলাই কিতাপৰ পৰা চাই হলো কিতাপৰ পৰা মোক একচুয়ালি গোটেই কিতাপৰ কথাখিনি পঢ়ামি তোমালকে নোটটো নিজে যেতিয়া বুজি পাবা নিজে এটা গোটেই টপিকবোৰ লবা টপিকবোৰত নিজে বনাই লিখিব পাৰিবানে হেতু কোৱালিটি আহিব লাগিব নহলে তোমালকে পৰীক্ষা বেয়া হৈ গলে বনাব নোৱাৰাগে পৰীক্ষাটোত লিখিব পাৰিব লাগিব তো লিখা কামটো তোমালকে কৰিবা আজি মই নোট নিদো একো অকল বুজাম এতিয়া ধৰা এটো তোমালকক এটা ৰিঅ্যাকশন দিলো ৰিঅ্যাকশনবোৰ লিখিবা বিক্ৰিয়া সম্পূৰ্ণ কৰা বা তোমালকে ইয়াৰ যে টপিকটো লিখিলা নি ধাতুৱে আন ধাতব লৱণৰ লগত হোৱা বিক্ৰিয়া এনেকৈ লিখিবা টপিকটো এনেকৈ লিখা ধাতুৱে আন ধাতব লৱণৰ লগত হোৱা বিক্ৰিয়া টপিকটো হেতু লিখিবা ইংৰাজীত লিখিবা ৰিঅ্যাকশন অফ মেটেল উইথ আদাৰ মেটেল সলিউশন ৰিঅ্যাকশন অফ মেটেল উইথ আদাৰ মেটেল সল্ট সলিউশন হেতু হল তোমাৰ হেডিংটো তোমালকে এনে হেইটো লিখা এনেকে ইয়াতে যেটো লিখা আছে তোমালকৰ চোৱাচোন কিতাপখনত অসমীয়া কিতাপখন লিখা আছে ধাতু A প্লাস B ধাতুৰ লৱণৰ দ্ৰৱ এনেকে লিখা আছে নে স্টেটমেন্টটো হেতু লিখা বুজিটো পাইছা কথাটো স্টেটমেন্টটো হেতু লিখা নিজে হল এতিয়া লিখা তলৰ বিক্ৰিয়াসমূহ সম্পূৰ্ণ কৰা কমপ্লিট দা ফলোইং ৰিঅ্যাকশন হা কোনবা কিবা কৈছা তলৰ বিক্ৰিয়াসমূহ সম্পূৰ্ণ কৰা কমপ্লিট দা ফলোইং ৰিঅ্যাকশন অসমীয়াত লিখি লোৱা কোৱেশ্চনবোৰ লিখি লবা এতিয়া ৰবা মই সুধিম ফাৰ্স্ট কোৱেশ্চনটো মই সুধিম এতিয়া সমু ইয়াত দিয়া আছে পটাছিয়াম দেখিছা নে ইয়ালে প্লাস ক্যালসিয়াম ক্লোৰাইড দিয়া আছে তাৰ মানে একচুয়ালি পটাছিয়ামটো কি হয় এটা ধাতু হয় মেটেল হয় ক্যালসিয়াম ক্লোৰাইডটো কি হয় বেলেগ এটা মেটেলৰ বা বেলেগ এটা ধাতুৰ লৱণ হয় নে নহয় এতিয়া এই ৰিঅ্যাকশনটো হ'ব নে নহয় ফাৰ্স্ট ৰিঅ্যাকশনটো হ'ব নে নহয় হ'ব যদি হয় প্ৰডাক্টটো কি হ'ব বিক্ৰিয়াজাত দ্ৰব্যটো কি উৎপন্ন হ'ব
বিক্রিয়াজাত দ্রব্যটো কি উৎপন্ন হ'ব potassium chloride plus calcium. Good. Potassium chloride plus calcium. এটা ব্যালেন্স হৈ থকা নাই ৰিঅ্যাকচনটো আছে নেকি সমতুল্য হৈ আছে নেকি হেটো নিজে কৰি লবা এতিয়া কেলে হল চোৱা পটাছিয়ামটো চোৱা ক্যালসিয়ামতকে ওপৰত আছে নে তো আছে যদি পটাছিয়ামে ক্যালসিয়ামক অপসাৰিত কৰিব পাৰিব ডিসপ্লেসমেন্ট কৰিব পাৰিব হেতু কাৰণে ইয়াত তোমালকে এটো লিখিলা নেক্সট মই সাহিনক ৰিঅ্যাকচন এটো হ'বনে এটো লিখিবা বিক্রিয়া নহয় নো ৰিঅ্যাকচন লিখিবা কেলে হল তোমালকে এটো চালে হল কপাৰ আছে তলত এলুমিনিয়াম আছে ওপৰত গটিকে তলত থকা এটা ধাতুৱে ওপৰত থকা ধাতু এটাক অপসাৰিত কৰিব পাৰিব নে নোৱাৰে নোৱাৰে হেতু কাৰণে এটো বিক্ৰিয়াটো নহয় ঠিক আছে তুমি যেনবা এলুমিনিয়াম সালফেট ইয়াত লৈ ললা ইয়াৰ এটা দ্ৰৱ বনাই ললা ইয়াত যদি কপাৰ দি দিয়া কপাৰবোৰ এনে তলতে পৰিহে থাকিব কোনো ধৰণৰ বিক্ৰিয়া নকৰে কইবা নোৱাৰে এটা পাৱাৰে নাই বুজি পাইছানে কথাটো ইয়াৰ পাৱাৰ নাই নেক্সট কথাটো হল কপাৰ প্লাস HCl এটো কব আমাৰ সুস্মিতা কপাৰ প্লাস HCl ইয়াৰ প্ৰডাক্টটো কোৱা বিক্ৰিয়াজাত দ্ৰব্যটো কোৱা Cu কি Cl আৰু লগত কি হাইড্ৰোজেন CuCl আৰু হাইড্ৰোজেন এটো শুদ্ধ হৈছে না এই কোৱা সৃষ্টি কোৱা এটো কেনেকৈ বিক্ৰিয়া হ'ব সুস্মিতা কোৱা মোক বুজাই দিয়াচোন ধান্দাটো ইয়াত আছে নে বেলেগত আছে নে কোৱাত পানী তলত আকাশৰ ওপৰত ক'ত আছে ইয়াতে আছে না ধান্দাটো বুজা নাই কেলে তেতিয়া হলে কপাৰ ইয়াত আছে কি HCl হাইড্ৰোজেনটো ক'ত থাকে কপাৰতকে ওপৰত তে হাইড্ৰোজেনটো আতৰি যাব নে নাযায় যাব বিক্রিয়া হ'ব নে কেলে এটো মই ইয়াৰ আগতে কৈ গৈছিলো চোৱা ইয়াৰ আগত ক'ত লিখিছিলো পেজ নাম্বাৰ 44 কপাৰ ইয়াত লিখা আছে চোৱা কপাৰে লঘু HCl ৰ লগত বিক্ৰিয়া নকৰে লিখা আছে নে কিতাপখন পঢ়ি চাইছা মইতো কালি পঢ়িব কৈছিলো লাষ্ট ক্লাছত পঢ়িছিলা না নাই সঁচা কথা কোৱা নাই পঢ়া হা বুজি পাইছো মই লাষ্ট ক্লাছলৈকে যোনটো পঢ়াইছো পঢ়াব লাগে পঢ়িব লাগে নে নালাগে নপঢ়িলে নহব কিন্তু তাত ডাইৰেক্টলি লিখা আছে যে এটো বিক্ৰিয়া নহয় আৰু কেলে নহয় গম পাইছানে না ঠিক আছে সিলভাৰ ক্লোৰাইড প্লাস ক্যালসিয়াম এই কোৱা লক্ষ্যজিত CaCl2 plus silver CaCl2 plus silver এতিয়া চোৱা ইয়াত ব্যালেন্স হোৱাই থকা নাই ব্যালেন্সটো নিজে কৰি লবা সমতুল্যটো নিজে কৰি লবা তোমালোকৰ কোৱেশ্চন এই টপিকটোৰ পৰা কেনেকুৱা ধৰণৰ আহিব পাৰে বুজি পাইছানে কোনে কাক বিক্ৰিয়া সংঘটিত কৰিব পাৰে কোনটো লগত কাৰ বিক্ৰিয়া নহয় কোনে কাক অপসাৰিত কৰিব পাৰে ডিসপ্লেসমেন্ট কৰিব পাৰে কোনে কাক কৰিব নোৱাৰে ক্লিয়াৰ হ'ল কথাখিনি ধাতু সক্ৰিয়তা সিৰিজটো মই কৈ দিলো যেটা ওপৰত ধাতু সক্ৰিয়তা সিৰিজৰ এডখৰৰ পৰা এইখিনিলৈকে অতি সক্ৰিয় বুলি ধৰিব পাৰা পটাছিয়াম সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম এডখৰলৈকে অতি সক্ৰিয় তাৰ পিছত এই জিংক আইৰন লেড এডখৰলৈকে ইমান সক্ৰিয় নহয় অতি সক্ৰিয় নহয় মানে কম সক্ৰিয় হাইড্ৰোজেনৰ পৰা তলত থকাবোৰ একেবাৰে সক্ৰিয় নহয় একদম তললে গৈ থাকিলে গোল্ড ধৰা গোল্ড আমি সোণটো কাণত পিন্ধো সি যদি আমি কি কাবাৰ লগত পটকে বিক্ৰিয়া কৰিয়ে দিয়ে তো সোণ হৈ নাথাকিব সি বেলেগ কম্পাউন্ড বা বেলেগ যৌগ গঠন কৰি দিব কৰে নেকি নকৰে তাহাঁতি সাধাৰণতে নকৰে বুজি পাইছানে কথাটো সাধাৰণতে তাহাঁতি বিক্ৰিয়া নকৰে প্লেটিনামটো একেবাৰে নিষ্ক্ৰিয় তাহাঁতক বিক্ৰিয়া কৰ কৈ থাকিলেও নহব নকৰে হেতি মানে এই কুম্ভকৰ্ণ মানে এণ্ড নন মেটেলছ ৰিয়েক্ট উইথ ইচ আদাৰ এটা ধাতুৱে আৰু বেলেগ এটা অধাতুৰ লগত কেনে ধৰণে বিক্ৰিয়া কৰে হেতু পঢ়িব লাগিব একদমই ইজি হয় কথাখিনি খালি বুজিব লাগে সিম্পল যদি মই এটা এক্সাম্পল দিওঁ সোডিয়াম
আৰু ক্লোৰিন বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় সোডিয়াম ক্লোৰাইড এটো যদি ব্যালেন্স কৰা এটো নিজে ব্যালেন্স কৰি ল'ব লাগে ঠিক আছে ব্যালেন্স কৰি মই নিদিব পাৰো কিতাপত নিদিব পাৰে পৰীক্ষাত তোমালোকে নিজে সমতুল্য কৰি ল'ব লাগিব তেতিয়াহে তোমালোকক ফুল মাৰ্কস দিব ঠিক আছে এটো কি হয় মেটেল এটো কি হয় প্ৰথমতে কৈছিল যে মেটেল কোনবোৰ হয় নন মেটেল কোনবোৰ হয় তারপর মেটেলয়েড মানে ধাতু কল্প কোনবোৰ হয় ম্যাক্সিমাম পিৰিয়ডিক টেবুলখনত মানে 90টা মান তোমালোকে ধাতু পাবা ধাতু কল্প কেইটামানহে আছে এনে খটখটিত জিগডাল আছে আৰু বাকিখিনি 7টা তাৰ পিছত বাকিখিনি অধাতু কাৰ্বন হক সালফাৰ হক সিলিকনটো নহয় কাৰ্বন হক সালফাৰ হক ক্লোৰিন হক অক্সিজেন হক নাইট্ৰজেন হক ফসফৰাছ হক সেইবোৰ কি হয় সব অধাতু ঠিক আছে এতিয়া এই বিক্ৰিয়াটো যে মই লিখিলো একচুয়ালি কি হয় গম পানে এনেকুৱা হয় তোমালোকক কৈছিল মই ইলেক্ট্ৰনিক কনফিগাৰেশন তোমালোকে লিখা জানা হয় নে সোডিয়ামৰ এটমিক নম্বৰ কিমান হয় সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 যদি আমি পাৰমাণবিক সংখ্যাটো বা এটমিক নাম্বাৰটো জানো তেতিয়া হলে ইয়াত থকা ইলেক্ট্ৰনৰ প্ৰটনৰ সংখ্যাটো জানো ইলেক্ট্ৰনৰ প্ৰটন কিমান থাকিব 11টা তাৰমানে আমি 2 ডট মানে 2 ডট নাই দিয়া ইয়াত কমা দিছে তাৰমানে প্ৰথম সেলটো দুটা সেকেন্ড সেলটো 8টা আৰু এটা ইলেক্ট্ৰন থাকে এতিয়া মই তোমালোকক আগতে কৈছিল যে যদি এনেকুৱা বাহিৰৰ কক্ষত এটা দুটা তিনটা ইলেক্ট্ৰন থাকে হেবোৰক আমি কি বুলি কওঁ সাধাৰণতে 1 2 3 নাম্বাৰছ অফ যদি ইলেক্ট্ৰন থাকে হেবোৰক আমি মেটেল বুলি কৈছিল জেনাৰেলি হেবো মেটেলে হ'ব আৰু তোমালোকে এটো জানা যে ধাতুবোৰে ইলেক্ট্ৰন লয় নে এৰি দিব বিচাৰে কেলে এৰি দিব বিচাৰে হেতু কৈছিল যে ইয়াত ওচৰত থকা যেটো নবল গেছ বা সম্ভ্ৰান্ত গেছ সোডিয়ামৰ সাথে কি আছে নিয়ন আছে নিয়নৰ কিমান এটমিক নাম্বাৰ 10 বা পাৰমাণবিক সংখ্যা 10 হয় তাৰমানে তাত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 10 হ'ব লিখিম কেনেকৈ এটা প্ৰথমটো দুটা থাকিব ইলেক্ট্ৰন তাৰ পিছত কেইটা ইলেক্ট্ৰন থাকিব 8টা ইলেক্ট্ৰন থাকিব এতিয়া সদায় মৌলবোৰে বা তোমাৰ এলিমেন্টবোৰে কি কৰে ওচৰত থকা নবল গেছ বা তোমাৰ ওচৰত থকা সম্ভ্ৰান্ত গেছসমূহৰ ইলেক্ট্ৰনীয় বিন্যাস মানে ইলেক্ট্ৰনৰ সংখ্যা পাব বিচাৰি থাকে বুজি পাইছানে ই এতিয়া কি ভাবিব যে মই এটা ইলেক্ট্ৰন কেনেবাকে এৰি দিও কেনেবাকে হি এৰি দিব পাৰো নেকি বিচাৰি ফুৰিব কিন্তু এৰি দিলে হি এনেকুৱা নহয় যে হি এৰি দিম বুলি কলে এৰি দিব পাৰে কোনোবা থাকিব লাগিব লব পৰা এনে কাক এৰি দিব হি মানে এই যে ইলেক্ট্ৰনটো এটা ইলেক্ট্ৰন বেছি হৈ আছে হি অষ্ট্ৰক মানে অক্টেটটো ফুলফিল কৰিব বিচাৰিব বুজি পাইছা মানে 8টা কৰিব বিচাৰে বাহিৰত কিন্তু আছে তাত এটা বেছি গতিকে হি কাৰবাক দিব লাগিব তো কাক দিব হি বিচাৰি যেনবা যতত ঘুই ফুইছে এতিয়া এফালে বা ক্লোৰিন আহি আছে যেনবা ক্লোৰিনৰ কিমান এটমিক নম্বৰ 17 এটমিক নম্বৰ 17 তাৰ মানে ইয়াত ইলেক্ট্ৰনৰ সংখ্যা কিমান আছে 2.87 ইয়াৰ 8টা হ'বলে কেটা ইলেক্ট্ৰন লাগে ই 7টা এৰি দিলেও হ'ব কিন্তু হেতু টান কাম তাৰ কাৰণে 7টা ইলেক্ট্ৰন কোনে ল'ব বুজি পাইছানে তো ই ভাবিব মই এটা ইলেক্ট্ৰন কাৰবা বিচাৰি ল যদি পাও তেতিয়া হলেও মোৰ কামটো হৈ যাব তাৰমানে ইয়াৰ কামটো কি উদ্দেশ্য এইমটো কি ইয়াৰ 8টা কৰিব লাগে ইয়াৰ এইমটো কি এটা এৰি দিব লাগে এটা এফালে পা যেনবা ক্লোৰিন এফালে পা ঘুই পকি আহি আছে এফালে পা যেনবা কোন আহিছে সোডিয়াম আহি আছে সোডিয়াম আৰু ক্লোৰিনে দেখিলে যে এটোন সোডিয়াম ভাই এফালে ক্লোৰিনে কলে দেখিছো এটো ক্লোৰিন মানে হেতৰ কথা বতৰা পাতিব যে মোৰ এটা ইলেক্ট্ৰন বেছি হৈ আছে তই সহায় এটা কৰি দিয়া তা ক্লোৰিনে কব মোকো এটা লাগে তেলে হেতি কি কৰিব গম পাইছা নে সোডিয়ামে ভাবিব যে নাই এটা পাইছো যেতিয়া ইয়াক আৰু ইলেক্ট্ৰনটো দিয়ে দিও তা ইলেক্ট্ৰনটো হি দিব মানে কাৰণ হি দিলেহে কি হ'ব ষ্টেবল বা সুস্থিৰ হ'ব হলে ক্লোৰিনে যেনে তেনে হলো তাক ফুসলাই মেলি লবই মানে বুজি পাছানে কি কৈছে বন্ধকা এটা ইলেক্ট্ৰন ই কি কৰিব লব এবাৰ বিচাৰিবই আৰু ইটো এনো দিয়াতে আছে গতিকে কামটো কি হ'ব চোৱা এটা ইলেক্ট্ৰন ধৰা মই বুজাম বাৰু ইয়াক ৰিঅ্যাকচনৰ সহায়ত বুজাম এটা ইলেক্ট্ৰন ই ইয়াক দি দিলে তেতিয়াহলে ইয়াৰ হৈ যাব কিমান এটা নতুনকে 2.8.8 ইয়াৰ নতুনকে কিমান হ'ব 2.8 এতিয়া কি হ'ব চাবা দেই তাহাতৰ ৰিঅ্যাকচন নো কি হয় एक्चुअली তোমালোকে যে কোৱা সোডিয়াম প্লাস ক্লোৰিন তোমালোকে কি লিখা সোডিয়াম ক্লোৰাইডৰ মাজত তেনেকুৱা কোনো ধৰণৰ বান্ধনী বুলা কোনো বস্তু নাথাকে ৰছী লগা বান্ধি থোৱা নাথাকে গম পাইছানে কি হয় কেছটো হয় যেতিয়া ইলেক্ট্ৰনটো দি দিয়ে ই যদি ইলেক্ট্ৰন দি দিয়ে ই কেনেকুৱা ধৰণৰ আধান সৃষ্টি কৰিব আয়নটো কেনেকুৱা হ'ব চাৰ্জটো কেনেকুৱা হ'ব ইয়াৰ প্লাস তাৰমানে কেটায়ন উৎপন্ন কৰিব হয় নে সোডিয়ামে এটা ইলেক্ট্ৰন দি দিলে গতিকে তাৰ প্ৰটনৰ সংখ্যা এটা বাঢ়ি গৈছে এখিনি আগতে কোৱা আছে মোৰ ডিটেইলছ কোৱা আছে গতিকে ইয়াত এটা কি বাঢ়ি যায়
এটা প্ৰটন বাঢ়ি যায় ইলেক্ট্ৰনতকৈ কাৰণ যেতিয়া তোমাৰ 11 বুলি এটমিক নাম্বাৰ কোৱা ইয়াত 11টা ইলেক্ট্ৰন থাকে আৰু 11টা কি থাকে প্ৰটন থাকে ইটো এটা ইলেক্ট্ৰন দি দিছে ন এতিয়া দি দিয়াৰ কাৰণে প্ৰটনটো দিছে নেকি নাই দিয়া নহয় তো ইলেক্ট্ৰনৰ প্ৰটনৰ চাৰ্জটো কি হয় আধানটো সমান সমান হয় এটা -1 বুলি ধৰো আমি এটা +1 বুলি ধৰো ইকুৱেল হয় আৰু অপজিট হয় সেইটো কাৰণে নিউট্ৰেল হৈ থাকে ই যেতিয়া এটা ইলেক্ট্ৰন দি দিলে ইয়াৰ প্ৰটন কিমান থাকি গ'ল 11টা ইলেক্ট্ৰন কিমান থাকিলে 10টা গতিকে চাৰ্জ এটা বাঢ়ি থাকিলে মানে পজিটিভ চাৰ্জ প্ৰটনৰ যেহেতু আধানটো কি হয় প্লাছ গতিকে আমি এইটো লিখো তোমালোকে জানাই Na প্লাছ লিখো ক্লোৰিনে এটা ইলেক্ট্ৰন বেলেগৰ পৰা লৈ লৈছে নে নাই লৈ লৈছে তো একসেপ্ট কৰাৰ কাৰণে এটা ইলেক্ট্ৰন তাৰ বাঢ়ি গ'ল তো এতিয়া ইলেক্ট্ৰন আগত 17টা আছিলে এতিয়া ইলেক্ট্ৰন নিউ ইলেক্ট্ৰন কিমান হ'ল 18টা ইলেক্ট্ৰন হৈ গ'ল কিন্তু প্ৰটন বাঢ়িছে নেকি তাৰ কিমান প্ৰটন তো ইয়াত বাঢ়ি আছে কি ইলেক্ট্ৰন বাঢ়ি আছে চাৰ্জ মাইনাছ তেতিয়াহ'লে যদি মাইনাছ হয় ইয়াক আমি লিখোঁ কেনেকৈ Cl মাইনাছ 1টো লিখি নিদিওঁ ঠিক আছে ইয়াত +1টো নিলিখোঁ এতিয়া কি হ'ব এই যেতিয়া আধান সৃষ্টি কৰে মানে আয়ন হৈ যাব এহঁতৰ চোৱা ই পজিটিভ আৰু ই নিগেটিভ আধান ই যেনিবা ল'লে নহয় ইলেক্ট্ৰনটো ক্লৰিনে লৈ ল'লে ছডিয়ামে দি দিলে সিহঁতি আঁতৰি যাব নোৱাৰা হৈ যায় কেলৈ নোৱাৰা হৈ যায় ইহঁতৰ মাজত কি হয় ইলেক্ট্ৰষ্টেটিক বণ্ড ফৰ্ম হয় তাৰমানে বিদ্যুৎ আকৰ্ষণীয় বল দৃঢ় বিদ্যুৎ সেইটো কেনেকুৱা শব্দ দৃঢ়টো মানে এইটো বুজাইছে মানে কি ষ্ট্ৰংটো বুজাইছে ষ্ট্ৰং বিদ্যুৎ সেইটো নহ'ব মানে বিদ্যুৎ আকৰ্ষণীয় বল কাৰণ ইহঁতৰ চোৱা এইটো নিগেটিভ হৈ গ'ল নাই এইটো পজিটিভ হৈ গ'ল এইটো ইংৰাজীত ক'ব ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু অসমীয়াত ক'ব বিদ্যুৎ আকৰ্ষণীয় বল এই বলটোৰ পৰা ইহঁতি যাব নোৱাৰে কেতিয়াও আৰু ইহঁতি লগ লাগি থাকিব একচুৱেলি কি হয় এইটো বান্ধনি নহয় আয়নীয় যৌগবোৰ যে গঠন হয় তাহাঁতি ধৰা এইটো ছডিয়াম গঠন কৰিলে নহয় এইটো ক্লৰাইড গঠন কৰিলে তাহাঁতি ফ'ৰ্চৰ দ্বাৰা সিহঁতি ওচৰত লগ লাগি থাকে এনেকৈ লগহে লাগি থাকে থুপ খাই থাকে বুজি পাইছা ছডিয়াম আৰু ক্লৰিনটো আঁতৰি যাব নোৱাৰা হৈ যায় মানে এনেকৈ একেলগ হৈ ৰখি থাকিব আৰু সেইটোকে আমি কওঁ এইটো এটা যৌগ গঠন কৰে বুলি কওঁ নামটো কি লিখোঁ সেইটোকে ছডিয়াম ক্লৰাইড বুজি পাইছানে কথাটো ইয়াতে থুপহে খাই থাকে মানে ছডিয়ামটো আৰু ক্লৰিনটো আঁতৰি যাব নোৱাৰা হৈ যায় কাৰণ ইহঁতৰ মাজত থকা আকৰ্ষণীয় বলটো বহুত বেছি হয় আৰু বহুত বেছি ষ্ট্ৰং ফ'ৰ্চ মানে শক্তিশালী বহুত বেছি শক্তিশালী তুমি এইটো সহজে মানে ইয়াক গৰম কৰিলেও ফটকে নাযায় বহুত বেছি গৰম কৰিব লাগিব সেইখিনি কথা ক'ম বাৰু মই খালি এইটো বুজিব লাগে যে ইহঁতৰ মাজত ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কেলৈ বহুত বেছি এইটো এই বিদ্যুৎ যিটো আকৰ্ষণ শক্তি এইটো বহুত বেছি হয় ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যনটো বহুত হাই হয় সেইটো কাৰণে তাহাঁতি কোনো ধৰণৰ বান্ধনি গঠন নকৰে কিন্তু ওচৰা ওচৰিকৈ লগ লাগি থাকে বুজিছা সেইটো কাৰণে আমি এইটো নাম দিওঁ NaCl ৰিয়েকশ্যনটো সহায়ত আমি যদি দেখাবলৈ হয় আমি এইটোকে দেখাওঁ এতিয়া কি হয় ভিতৰলৈ চোৱা কাহিনীটো এইটো তোমালোকৰ এনেকুৱা কুৱেশ্যন আহি থাকে কেনেকৈ আহে তোমালোকৰ ছডিয়াম ক্লৰাইডৰ গঠনটো কেনেকৈ তোমাৰ গঠন হয় ছডিয়াম ক্লৰাইডটো বা মেগনেছিয়াম ক্লৰাইড কেনেকৈ ফৰ্ম হয় সেইটো তোমালোকক চিত্ৰৰ সহায়ত দেখাবলৈ দিয়ে চিত্ৰৰ সহায়ত যদি দেখাবলৈ দিয়ে তোমালোকে কেনেকৈ কৰিবা ছডিয়াম যিহেতু ইয়াত এটা ইলেক্ট্ৰন বাঢ়ি থাকে বাহিৰৰ কক্ষত এটা ইলেক্ট্ৰনহে থাকে তো এটা ইলেক্ট্ৰন থাকে মানে এটা ইলেক্ট্ৰন দেখাবা ক্লৰিন ইয়াত কেইটা ইলেক্ট্ৰন থাকে বাহিৰত 7টা থাকে হয় নহয় এইটো মই ডট নিদিওঁ এইটো এনেকৈ দিছোঁ দেই বেলেগ কৈ দিছোঁ এতিয়া তোমালোকে দেখাওঁতে এনেকৈ দেখাবা এই ইলেক্ট্ৰনটো ইয়াত দেখাবা ইলেক্ট্ৰনটো ইয়াত দেখালে কি হ'ব চোৱা তোমাৰ ছডিয়ামৰ কেনেকুৱা হৈ যাব এটাটো কমি গুচি গ'ল ন ছডিয়ামৰ কমি গুচি গ'ল ছডিয়াম কি হৈ গ'ল প্লাছ আৰু ক্লৰিনটো লগত দেখাবা কিন্তু ক্লৰিনটো এনেকৈ বেকেটত ৰাখি দেখিবা ইয়াত কেইটা হ'ব এতিয়া 8টা কিতাপত অঁকা আছে খালি বস্তুটো এইটোহে হয় ঠিক আছে এনেকৈ উৎপন্ন হয় বা প্ৰথমতে এনেকৈ যদি তোমালোকে আৰু ডিটেইলছ লিখিবলৈ যোৱা তেতিয়াহ'লে প্ৰথম এনেকৈ লিখি ল'বা ছডিয়ামৰ 2,8,1 নহয় জানো তে এটা ইলেক্ট্ৰন কি এৰি দিব যদি এটা ইলেক্ট্ৰন এৰি দিয়ে কি হ'ব Na+ আৰু এটা ইলেক্ট্ৰন যে ওলাই যাব সেইটো ওলাই যোৱাটো এনেকৈ দেখাই দিবা এতিয়া ইয়াত কিমান হৈ গ'ল 2.8 এইটো ছডিয়াম আয়নটো গঠন কৰি ল'লে তাৰপিছত ক্লৰিনৰ কাৰণে গঠন কৰিবলৈ হ'লে ক্লৰিনৰ 1 2 3 4 5 6 7 এতিয়া এটা ইলেক্ট্ৰন কি ল'ব হয়নে নহয় ল'ব এতিয়া 2 8 যিটো 7 হৈ আছিলে নতুনকৈ কি হৈ যাব Cl মাইনাছ হৈ যাব 2 8 8 হৈ যাব এতিয়া এই দুটা দেখাই পেলাই তোমালোকে এনেকৈ দেখাব পাৰা এনেকৈ দেখাই পেলাই দেখালে বেছি ভাল হ'ব ফুল মাৰ্কছ তোমালোক কাটিবলৈ জেগা নাই আৰু এতিয়া যিটো গঠন কৰিব এইটো কি হ'ল NaCl এইটো আমি লিখোঁতে এনেকৈ এগাল দেখাই নাথাকোঁ আৰু আমি এনেকৈ লিখোঁ NaCl ঠিক আছে এতিয়া তোমালোকে কিতাপখন জপাই দিয়াচোন এটা মই বনাবলৈ দিম বাৰু মেগনেছিয়াম ক্লৰাইডটো দিয়া আছে সেইটো নিদোৱে এলুমিনিয়াম ক্লৰাইড বনোৱা এলুমিনিয়াম ক্লৰাইডটো মোক এনেকৈ বনাই দেখুৱাচোন কমপ্লিট এলুমিনিয়াম ক্লৰাইড এলুমিনিয়ামত 3টা যদি দেখুৱা তেতিয়াহ'লে দেখাবা কেনেকৈ এইটো চাই লোৱা এলুমিনিয়াম 1 2
তিনিয়ে ডট দি দিয়া এনেকৈ দিয়া 3 দেখালা এতিয়া ক্লোৰিন এটা ক্লোৰিন আহিলে হ'বনে নহয় ক্লোৰিন এটাই কিমান ল'ব পাৰিব এটাহে ল'ব পাৰিব তো ক্লোৰিন এটাই কেনেকৈ 3টা ল'ব কিন্তু যদি আকৌ সি ক্লোৰিনে কয় নাই মই এটা ক্লোৰিনহে আহিছোঁ তেতিয়াহ'লে ক্লোৰিনৰ লগত সি বিক্ৰিয়া নকৰে মানে সি ইলেক্ট্ৰন তাৰ লগত আদান প্ৰদান নকৰে ক্লোৰিনে ক'ব ৰ'বা মোৰ লগৰীয়া দুটামান বিচাৰি আনো তো এই বিচাৰিবলৈ গৈ পেলাই সি এটা বিচাৰিলেও নহ'ব আকৌ কেইটা বিচাৰিব লাগিব 3টা একেলগে আহিব লাগিব তেতিয়াহে এলুমিনিয়ামে ক'ব এতিয়াহে মই দিম মানে নহ'লে নিদিব দিলে ইয়াক এইটো দিব এই দেখাই দিলে হ'ল ইয়াক দিব এইটো ইয়াক দিব এইটো ইয়াক দিলে এতিয়া গঠনটো কেনেকুৱা হ'ব Al3+ হৈ থাকিব হয়নে আৰু Cl কেইটা থাকিব 3টা দেখালে হ'ল Cl 3টা দেখাব এইটোকে আমি এলুমিনিয়াম AlCl3 লিখোঁ 3টা এনেকৈ দেখাই দিবা এৰো মাৰ্ক দি দেখাই দিলে হ'ল ধৰ্ম এতিয়া আয়নীয় যৌগ বুলি যে কৈছে এতিয়া যে আয়নীয় এইবোৰ কি যৌগ গঠন হৈছে কৈছিলে তোমালোকক কি গঠন হৈছে এইবোৰ আয়নিক কম্পাউণ্ড যেতিয়া মেটেল আৰু নন মেটেল মানে ধাতু আৰু অধাতুৰ মাজত যেতিয়া বিক্ৰিয়া হ'ব বিক্ৰিয়াজাত যিটো দ্ৰব্য তোমাৰ যিটো যৌগ গঠন কৰিব সেই যৌগটো বা তোমাৰ যিটো কম্পাউণ্ড ফৰ্ম কৰিব সেই কম্পাউণ্ডক আমি কি বুলি ক'ম আয়নিক কম্পাউণ্ড বা আয়নীয় যৌগ এতিয়া এই যৌগবোৰৰ কিছুমান নিৰ্দিষ্ট প্ৰপাৰ্টি মানে গুণ আছে সেই গুণবোৰৰ বিষয়ে অকণমান আমাক পঢ়িব দিছে জাষ্ট বেলেগ কথা নাই ইয়াত তোমালোকে এইটো মনত ৰাখিবলগীয়াও একো নাই জাষ্ট কৈ দিম তোমালোকে এবাৰতে হৈ যাব চব মই অলৰেডি তোমালোকক এটা কথা ক'লোঁ যে আয়নীয় যৌগৰ মাজত যিটো এট্ৰেকশ্যন ফ'ৰ্চ বা আকৰ্ষণ বল সেইটো বহুত বেছি বুলি কৈছোঁ বহুত বেছি তোমাক যদি ডাঙৰ দুডাল চুম্বক আনি পেলাই লগাই থৈ দিয়া তোমালোকক আঁতৰাব কয় তোমালোকে এৰিব পাৰিবা নেকি আকৰ্ষণ বলটো কি হয় বহুত বেছি হয় এইবোৰ তেনেকৈ ধৰিব পাৰা তাহাঁতৰ মাজত অপজিট চাৰ্জবোৰৰ মাজত এট্ৰেকশ্যন ফ'ৰ্চটো বহুত বেছি হোৱাৰ কাৰণে তুমি যদি অকণমান বল দি টানিব বিচাৰা তেতিয়াহ'লে তাহাঁতি আঁতৰিবনে নাতৰে এতিয়া ইয়াত তোমাৰ এইটো সেইটো কাৰণে যদি নাতৰে তাহাঁতি কোনটো অৱস্থাত থাকিব চোৱা আমি যে তোমাৰ পদাৰ্থবোৰৰ বিভিন্ন অৱস্থাত পাওঁ গেছিয়াছ ষ্টেট বা গেছীয় অৱস্থা লিকুইড ষ্টেট বা তোমাৰ জুলীয়া আৰু গোটা অৱস্থা মানে তোমাৰ সলিড ষ্টেট সেইবোৰ কাৰ ওপৰত ডিপেণ্ড কৰে কিহৰ ওপৰত ভিত্তি কৰি পেলাই তেনেকুৱা ধৰণৰ গঠন হয় এতিয়া আমাৰ ৰুমটোতে গেছো আছে লিকুইডো আছে আৰু সলিডো আছে আমি নিজেও সলিড হয়নে নহয় তো এইবোৰ কিহৰ ওপৰত ভিত্তি কৰি পেলাই বনে গম পোৱানে আকৰ্ষণ বলৰ ওপৰত গেছ আৰু গেছ মলিকুলবোৰৰ মাজত যিহেতু আকৰ্ষণ বলটো কম তোমালোকে এইটো জানাই অলৰেডি ফ'ৰ্চটো এট্ৰেকশ্যন ফ'ৰ্চটো বহুত কম হয় সেইটো কাৰণে তাহাঁতি দূৰে ঘূৰি ফুৰে তাতকৈ তোমাৰ যিটো জুলীয়া বস্তু বা লিকুইড ৱাটাৰ বুলিয়ে ধৰিলোঁ ৱাটাৰৰ মাজত বা পানীৰ অণুবোৰৰ মাজত থকা আকৰ্ষণ বলটো বা এট্ৰেকশ্যন ফ'ৰ্চটো অলপ বেছি হয় বেছি হোৱাৰ কাৰণে অকণমান ওচৰত থাকে ওচৰত থকাৰ কাৰণে এইবোৰ কি হয় লিকুইড ষ্টেটত যদি বেছি ওচৰত থাকে সলিড ষ্টেটত ঠিক আছে এতিয়া এই যোনবোৰ যৌগ গঠন হয় ধৰা তোমালোকে ঘৰত ইউজ কৰিছা কি সল্ট ছডিয়াম ক্লৰাইড ঘৰত খোৱা নিমখ ইউজ নকৰা জানো তাতে কোনটো অৱস্থাত থাকে সলিড অৱস্থাত থাকে গোটা অৱস্থা তোমালোকে নিজে দেখি আছা তাত কি থাকে NaCl ছডিয়াম ক্লৰাইড এইটো নহয় জানো টেবল সল্ট বা তোমালোকে খোৱা যিটো ব্যৱহাৰ কৰা তাত ছডিয়াম ক্লৰাইডহে হয় তো তাহাঁতি যিহেতু গোটা অৱস্থাত আছে তোমালোকে দেখিছাই কেলে গোটা অৱস্থাত আছে তাহাঁতৰ মাজত আকৰ্ষণ বলটো বহুত বেছি এতিয়া তোমালোকে গম পালাই যে তাহাঁতৰ মাজত থকা আকৰ্ষণ বলটোক বিদ্যুৎ আকৰ্ষণ বল বুলি কয় যিটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যন বুলি কয় এইটো বহুত বেছি ষ্ট্ৰং হয় সেইটো কাৰণে সদায় এটা কথা মনত ৰাখিয়ে যাবা আয়নীয় যৌগবোৰ কোনটো অৱস্থাত পাবা আয়নিক কম্পাউণ্ডছ কোনটো ষ্টেটত থাকে কোনটো অৱস্থাত থাকে গোটা অৱস্থাত থাকিব তাহাঁতৰ এটা গুণ চাবা তুমি এই নিমখটো যেনিবা কেতিয়াবা লদা মাৰি থাকে এনেকৈ ভাঙি দিলে ভাং খাই যায় নে নাযায় সেই প্ৰপাৰ্টিটো মই তোমালোকক অলপ আগত কৈ আহিছিলোঁ ইয়াৰ আগৰ দুটা ক্লাছত কৈ আহিছিলোঁ কি বুলি কয় থুনুকা যেনেকৈ গ্লাছবোৰ এনেই টান হয় গ্লাছ তোমাক মই যদি গ্লাছৰ এডোখৰ দিওঁ তোমালোকে টেপি পেলাই এনেকৈ হেঁচি পেলাই ভাঙিব পাৰিবা নি ওপৰ পেলাই দিয়া অকণমান পেলাই দিলে ভাঙি যাব সেইটো গুণটোক ব্ৰিটেল বুলি কয় ইংৰাজীত কৈছিলোঁ আৰু অসমীয়াত কয় সেইটো থুনুকা নিমখ এই যোনবোৰ আয়নীয় যৌগ গঠন হয় এই আয়নীয় যৌগবোৰ সাধাৰণতে থুনুকা হয় গুণবোৰ তাহাঁতৰ ব্ৰিটেল মানে সেইটো এটা প্ৰপাৰ্টি হয় ঠিক আছে ধৰা এই প্লাষ্টিকটো এইটো মই পেলাই দিলে ভাগি যাব নি তেতিয়াহ'লে ই কি হয় ব্ৰিটেল নহয় মানে থুনুকা নহয় তাৰপিছতে আৰু কি আছে এনেকুৱা গলনাংক উতলাংক ইম্পৰ্টেণ্ট আয়নীয় যৌগবোৰৰ বা তোমাৰ আয়নিক কম্পাউণ্ডবোৰৰ মেল্টিং আৰু বইলিং পইণ্ট হাই হয় বহুত বেছি হয় গলনাংক আৰু উতলাংক বহুত বেছি হয় তাৰ মিনিংটো কেলে চোৱা বস্তু এটা উতলাৰ অৰ্থটো কি পানী যেনিবা তোমালোকে একদম ইজিকৈ ধৰা পানী যেতিয়া উতলে পানী লিকুইড ষ্টেটৰ পৰা বা জলীয় অৱস্থাৰ পৰা কোনটো অৱস্থালৈ যায় গেছীয় অৱস্থালৈ যেতিয়া গেছীয় অৱস্থালৈ যায় তেতিয়াহে আমি কি কওঁ উতলিছে যিটো তোমাৰ টেম্পাৰেচাৰ বা যিটো তোমাৰ কি বুলি কয় টেম্পাৰেচাৰ
উষ্ণতাত উতলে সেইটোক আমি কি বুলি কওঁ উতলাংক বুজি পাইছা কথাটো এতিয়া মই যদি কওঁ আয়নীয় কম্পাউণ্ড বা আয়নীয় যৌগবোৰৰ উতলাংক বেছি তাৰ মিনিংটো কি তাহাঁতি মানে বেছি বহুত বেছি এনাৰ্জি বা বেছি শক্তি দিব লাগিব তাৰপিছতহে সিহঁতি গেছীয় অৱস্থাত পাবগে গেছীয় অৱস্থাত পোৱা মানে আৰু ভিতৰলৈ যাবা নেকি গেছীয় অৱস্থা পোৱা মানে কি যেতিয়া তোমাৰ পানী লিকুইড ষ্টেট বা তোমাৰ জুলীয়া অৱস্থাত আছে ই যেতিয়া গেছীয় অৱস্থালৈ যায় গেছৰ অৱস্থালৈ যায় মলিকুলবোৰ কি হয় আঁতৰি যায় এটা থকা অণুবোৰ যিবোৰ অণু তাহাঁতি দূৰ দূৰলৈ গুচি যায় সেইটো কাৰণে গেছ হৈ যায় দুটা অণু ওচৰত লগ লাগি নাথাকে আৰু তেতিয়া সেই আঁতৰাবলৈ তোমাক শক্তি লাগে ন তোমালোকে যে গৰম যে কৰা হিট যে দিয়া সেই শক্তিটো লৈ পেলাইহে সি আঁতৰি যায় তাৰমানে কি এহঁতৰ মলিকুলৰ মাজত যিবোৰ ফ'ৰ্চ আছে মানে শক্তিশালী এটা এট্ৰেকশ্যন ফ'ৰ্চ আছে আকৰ্ষণ বল আছে সেইবোৰ আঁতৰাই তোমালোকে যে গৰম কৰা একচুৱেলি তাৰ মিনিংটো কি গম পাইছানে ইয়াত থকা বান্ধনীবোৰ ভাঙি দিয়া তোমালোকে ভাঙি দিলেহে মলিকুলবোৰ আঁতৰি যাব পাৰিব নহ'লে একেলগে থাকিব মানে ইহঁতি নিজে যাব পাৰিব নি ইয়াত তাপ লাগিব মানে হিট লাগিব তোমালোকে সেইটো কাৰণে জুই ধৰি পেলাই তাৰ ওপৰত তোমালোকে গৰম কৰা তাৰ ওপৰত পানী দিয়া পানী দি সেই পানীখিনি তেতিয়াহে উতলিব এটা লগালগ উতলি নাযায় যিমান উতলাবা সিমান তাপ শক্তি তোমালোকে বা হিট এনাৰ্জি দিয়া তাৰপিছত মলিকুলবোৰৰ মাজত এটা নিৰ্দিষ্টলৈকেহে সিহঁতি ধৰি ৰাখিব ইটোৱে সিটোৰ লগত তাৰ বনডাল ব্ৰেক হৈ যায় বান্ধনীডাল আঁতৰি যায় তেতিয়া সিহঁতি বেলেগ হৈ গেছীয় অৱস্থালৈ গুচি যায় তো তেনেকৈ আয়নীয় যিবোৰ যৌগ ধৰা ছ'ডিয়াম ক্লৰাইডটো যেতিয়া ধৰা তোমাৰ উতলাবা ধৰি লৈছোঁ উতলাইছা তোমালোকে এইটো উতলোৱা প্ৰচেছ আছে যেতিয়া ইহঁতৰ মাজত কি হ'ব লাগিব বান্ধনীবোৰ তোমালোকে ভাঙিব লাগিব কিন্তু ইমান সহজে পাৰিবা নি নোৱাৰা কাৰণ এইটো হ'ল পজিটিভ আয়ন এইটো হ'ল নিগেটিভ আয়ন ইহঁতি লগ লাগিহে আছে এনেকৈ কিন্তু ইহঁতি লগ লাগি থাকিলেও ইহঁতৰ মাজত আকৰ্ষণ বলটো বা বিদ্যুৎ আকৰ্ষণীয় শক্তিটো বহুত কি হয় বেছি হয় অলৰেডি কৈ আহিছোঁ তুমি বহুত গৰম কৰিব লাগিব বহুত গৰম কৰা মানে কি তোমালোকৰ ইয়াৰ বইলিং পইণ্টটো বেছি হৈ নগ'ল জানো উতলাংকটো লগতে বাঢ়ি গুচি গ'ল সেইটো কাৰণে ইয়াত নেক্সট পইণ্টটোত লিখা আছে যে আয়নীয় যিবোৰ কম্পাউণ্ড বা আয়নীয় যৌগবোৰৰ উতলাংক আৰু গলনাংক দুইটাই হৈ যায় ইফালে দুইটাই একেধৰণে হয় দুইটাই কি হয় বেছি হয় ক্লিয়াৰ হৈছেনে কথাটো তাৰপিছত দ্ৰৱণীয়তা এইটো জাষ্ট মনত ৰাখিলেই হ'ল জেনেৰেলি ইহঁতি পানীত দ্ৰৱণীয় ঠিক আছে ইয়াত বহুত ভিতৰলৈ নকওঁ বহুত ৰিজন নকওঁ ইয়াতে এইবোৰ অকণমান হায়াৰ ছেকেণ্ডেৰী বস্তু আহি যাব সেইটো কাৰণে ইমান বেছি ভিতৰলৈ যাব নালাগে যদি তোমালোকক লিখিবলৈ দিয়ে কি লিখিবলৈ দিব আয়নীয় যৌগৰ তোমাৰ ধৰ্ম 4টা লিখিবলৈ দিব বা ধৰ্ম 3টা লিখিবলৈ দিব তোমাৰ প্ৰপাৰ্টি 3টা লিখিবলৈ দিব গতিকে তোমালোকক অলৰেডি 2-3টা পইণ্ট বুজালোৱে এতিয়া এইটো জাষ্ট মনত ৰাখিবা কি পানীত আয়নীয় যৌগবোৰ দ্ৰৱণীয় হয় মানে চলিউবল হয় কেৰাচিন বা তোমাৰ পেট্ৰল এইবোৰৰ লগত নহয় কথা আছে এইবোৰ ডিটেইলছ নকওঁ নেক্সট তোমাৰ পৰিবাহিত এইটো তোমালোকে জানাই য'ত আয়ন থাকে আয়নে বিদ্যুৎ পৰিবাহিত কৰিব পাৰে নে নোৱাৰে আয়নিক এতিয়া ধৰা যেতিয়া আয়নীয় যৌগ ছ'ডিয়াম ক্লৰাইড আয়নীয় নহয় জানো বা আয়নিক কম্পাউণ্ড হয় পানীত দি দিলা পানীৰ এটা গুণ আছে এইবোৰ পিছত পঢ়িবা বহুত ডিটেইলছ মই কৈছোঁ এতিয়া নকওঁ বেছি ভিতৰত নাযাওঁ পানীৰ এটা গুণ আছে বা এটা প্ৰপাৰ্টি আছে যে ইহঁতৰ মাজত বান্ধনীটো কিন্তু সিহঁতি ভাঙি দিব পাৰে ঠিক আছে ভাঙি দিয়াৰ লগে লগে তোমালোকে জানাই ইহঁতি কি উৎপন্ন কৰে আয়নিক কম্পাউণ্ডবোৰে বা আয়নীয় যৌগবোৰে পানীত আয়ন গঠন কৰে আয়ন উৎপন্ন কৰে তো আয়ন যদি উৎপন্ন কৰে আয়নে বিদ্যুৎ প্ৰবাহ কৰিব পাৰে নোৱাৰে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কোনে কৰিব পাৰে আয়নে কৰিব পাৰে তেতিয়াহ'লে আয়নীয় যিবোৰ যৌগ তাহাঁতি গোটা অৱস্থাত নোৱাৰে আকৌ তুমি যেনিবা নিমখ আছে নহয় বৈয়ামটো লৈ আহিলা ইলেক্ট্ৰিচিটি লগাই দিলা পাৰ হ'ব নি তুমি পানীত দি দিয়া মিহলি কৰি পেলাই গুলি দিয়া কিন্তু সেইটো চলিউশ্যনটোৰ মাজে তুমি এইফালে লগাই দিলা আৰু এইফালে যেনিবা বটলটো খুলি আঙুলিটো ভৰাই দিলা হৈ গ'ল আৰু মৰি গ'লা তুমি চিৰিয়াছলি তেতিয়া আৰু লাগি ধৰিবা চুলি ওখ থিয় হৈ যাব তাৰমানে কি ইহঁতৰ মাজত বিদ্যুৎ প্ৰবাহ হয় মানে ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয় আয়ন আছে যে আয়নে সেইটো তাৰ পাৱাৰ আছে আয়নে কণ্ডাক্ট কৰিব পাৰে এতিয়া এইকেইটা ধৰ্ম হৈ গ'ল ধৰ্মকেইটা এতিয়া নিজে লিখা এটা এটাকৈ ধুনীয়া লাষ্টটো আছে তোমালোকৰ কেনেকৈ আমি ধাতুবোৰ আহৰণ কৰোঁ মানে কেনেকৈ এক্সট্ৰেক্ট কৰোঁ মেটেলটো এতিয়া তোমালোকে এটা কথা কোৱা যদি ধাতুবোৰ বা মেটেলবোৰ ইমান যদি সক্ৰিয় হয় বা তোমাৰ ইমান ৰিয়েক্টিভ হয় তাহাঁতি মুক্ত অৱস্থাত বা তুমি এনেকৈ ডাইৰেক্ট ক'ৰবাত পাবা নি বোলে এইটো ছ'ডিয়াম ঘূৰি ফুৰিছে এনেকৈ ক'ৰবাত পাবা নি নোপোৱা তাহাঁতি কাৰোবাৰ লগততো বিক্ৰিয়া কৰিবই তাৰমানে সিহঁতি আমি কম্পাউণ্ড ষ্টেট বা যৌগিক অৱস্থাতহে পাম ফ্ৰীকৈ আমি নাপাওঁ কাৰোবাৰ লগত সি ৰিয়েকশ্যন কৰিহে জইন হৈহে থাকিব তেনেকৈ ধৰা এই তোমালোকে যেনিবা নাৰিকল খাবলৈ মন গ'ল নাৰিকল মানে আমি কোনটো খাওঁ বাকলিটো নাখাওঁ নহয় কি খোৱা তোমালোকে ভিতৰটোহে খাওঁ এই ভিতৰটো ক'ৰবাত ঘূৰি ফুৰে নি এনেকৈ মই নাৰিকল বুলি তোমালোকে সেইটো খাবৰ কাৰণে কি বাকলি গুচাবলৈ বাকলিৰ লগত লগ লাগি থাকে মানে বুজি পাইছেনে তো এই ধাতুবোৰেও তেনেকৈ এই যে বাদামৰ লগত যে এটা জ্বলা হয় যে বাদামৰ লগত ওপৰত কিবা এটা বেচন দি থোৱা নেকি পকোৰা এইটো যে পেকেট তাত সোমাই আহে কি বুলি কয় সেইটো নামটো
বাদাম পকৰা নেকি সেইটোৱে তাত যদি তোমালোকে ভাবা বাদামটো অকল খাওঁ বুলি তেতিয়াহ'লে ওপৰৰ সেইখিনি আঁতৰাব লাগিব আমিতো সেইখিনি চব খাই দিওঁ হয় নাই কিবা বাদামৰ ওপৰত কি লগ লাগি থাকে এইবোৰ বেচন চেচন দি জ্বলা মানে পুৰি থৈ দিয়ে তো আমি অকল বাদামটো খাব বিচাৰিলে সেইখিনি আঁতৰাই ল'ব লাগিব তো তেনেকৈ আমি মেটেলটো যদি আনিবলৈ হয় বা ধাতু এটা আমি পাবলৈ হয় ধাতুবোৰ কাৰোবাৰ লগত লগ হৈ থাকে একেলগ হৈ থাকে তো সেই একেলগীয়া বাকী বস্তুবোৰ চব আঁতৰাব লাগিব তেতিয়াহে আমি ধাতুটো বা মেটেলটো পাম তাৰপিছত আকৌ সেইখিনি ৰিফাইন কৰিব লাগিব প্ৰচেছ আছে দীঘলীয়া প্ৰচেছ তোমালোকৰ কিতাপখনত বেছি নাই নহয় জাষ্ট তেনেকৈ দুটামান তিনিটামান ষ্টেপ দিছে তেনেকৈ নহয় মানে একচুৱেলি এতিয়া তোমালোকৰ কাৰণে ঠিকে আছে সেয়া যিখিনি দিছে সেইখিনিয়ে পঢ়িম আমি বহুত বেছি নপঢ়োঁ ঠিক আছে টান কৰিবলৈ কথা নাই খালি এতিয়া ধাতুবোৰ তোমালোকে জানাই তাতে সক্ৰিয়তা চিজটো বহুত বেলেগ ধৰণৰ কিছুমান বস্তু বহুত সক্ৰিয় কিছুমান অকণমান কম সক্ৰিয় কিন্তু সব কিহত থাকে যৌগিক অৱস্থাত থাকে তাৰমানে ফ্ৰী মুক্ত অৱস্থাত কোনো নাথাকে ফ্ৰী ষ্টেটত নাথাকে যা ছডিয়ামক তোমালোকে ছডিয়াম ক্লৰাইড হিচাপেহে পাবা না ছডিয়াম অকলে থাকিব নাথাকে বোলে জিংক হয়তো জিংক বোলে ছালফাইড হিচাপে থাকিব জিংক ছালফাইড বা জিংক কাৰ্বনেট হিচাপে থাকিব এনেকৈও পাব পাৰা বোলে কপাৰটো এনেকৈ থাকিব কপাৰ ছালফাইড হিচাপে থাকিব বা কপাৰ কাৰ্বনেট হিচাপে থাকিব এনেকৈ থাকিব ইয়াৰ পৰা আমি এইবোৰ অকল আমাক কি লাগে মেটেলকেইটা তো মেটেলকেইটা আনিবৰ কাৰণে তাত কেইবাটাও প্ৰচেছ আছে এতিয়া ধাতুবোৰ পাওঁ ক'ত আমি আৰ্থ ক্ৰাষ্টতে পাওঁ পৃথিৱীৰ খোলাটোতে ধাতু আছে খালি সিহঁতি কৈছোঁ একেলগে অকলে নাথাকে এতিয়া তোমাৰ য'ত ধাতু পায় ধাতুখিনি য'ত পোৱা যায় সহজতেতো নোপোৱা বাৰু ধাতুখিনি য'ত পোৱা যায় য'ত ধাতুখিনি থাকে তাক আমি মিনাৰেল বুলি ক'ম মিনাৰেল অসমীয়াত কি আছে এইটো মণিক চ' ইয়াত লিখা আছে পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূতকত পোৱা পদাৰ্থবোৰক আমি সেইবোৰক কি বুলি কওঁ মিনাৰেল মণিক এতিয়া কথাটো হ'ল চব মণিক আছে যেনিবা কিন্তু মণিক মানে কি চোৱা একদমেই ইজি কথাটো মানে মিনাৰেল বুলি ক'লে তাত কি থাকিব মেটেল থাকিবই মেটেলৰ লগত কিবা কম্বাইন হৈ মেলি বেলেগ ষ্টেটত থাকিব কিন্তু তাত কি থাকিব ধাতু থাকিবই কিন্তু এতিয়া কথাটো হ'ল তুমি ধাতুটো তাৰ পৰা পাবৰ কাৰণে কষ্ট কৰিব লাগিব কষ্টটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই চবৰ পৰাই আমি ধাতুটো মানে মেটেলটো এক্সট্ৰেক্ট নকৰোঁ কম্পাউণ্ড চব আছে যেনিবা এইটো কম্পাউণ্ডতো আছে মেটেল এইটোতো আছে এইটোতো চবতে মেটেল আছে যেনিবা এইটোতো আছে এনেকৈ এইবোৰ চবতে মেটেল আছে ধৰি লৈছোঁ কি এইটো যেনিবা হিমালয়ৰ ওপৰত আছেগৈ এইবোৰ যেনিবা আমাৰ তলতে আছে ইয়াতো ধাতু আছে মানে মেটেল আছে নাই খালি ক'ৰবাত কিবা কিবি লগ লাগি আছে এহাতো আছে তুমি কোনটো উলিয়াবা এইটোলৈ যাবা আনিবলৈ নে ইয়াতে তলতে পোৱাটো যাবা তাৰমানে ইয়াত এটা মিনিং থাকিব ৱৰ্ড এটা আছে প্ৰফিটেবলি তাৰমানে তোমাৰ লাভ হ'ব লাগিব তুমি যদি সেই ধাতুটো আনিবলৈ গৈ নিজৰ জান দিবলগীয়া হয় তেতিয়াহ'লে তুমি সেইটো ননাই ভাল ন বুজিছানে কথাটো কি ক'ব বিচাৰিছোঁ ধাতুটো আছে কিন্তু ধাতুটো থাকিলেই নহ'ব আমি তাক সহজে ইজিলি এভেইলেবল বা সহজে উপলব্ধ হ'ব লাগিব তাক বহুত কষ্ট কৰিবলগীয়া কাম হ'লে আমিতো সেইটো নালাগে ধাতু আমাৰ জীৱনটোহে বেছি দৰকাৰী ধাতুটোতকৈ তো সেইটো কাৰণে এতিয়া এইবোৰ কি হয় চব মণিক হয় চব মিনাৰেল হয় কিন্তু আমি য'ৰ পৰা ইজিলি আনিম ক'ৰ পৰা আনিম এই ওচৰত থকাকেইটা এইবোৰক আকৌ বেলেগ এটা নাম দিয়া আছে ইয়াতে কি আছে আকৰ তাৰমানে আকৰবোৰ কি হয় মানিকেই হয় মানে মিনাৰেলে হয় আকৰবোৰ একচুৱেলি মিনাৰেলে হয় চব মিনাৰেলটো চব হয় চব আকৰ হয় চবতে মেটেল আছে ধাতু আছে কিন্তু তুমি এইটো আমি আকৰ বুলি নকওঁ যিটোৰ পৰা আমি মেটেলটো এক্সট্ৰেক্ট নকৰোঁ বা কৰিবলৈ আমাৰ টান হয় সেইটোক আমি আকৰ বুলি নকওঁ বা কি বুলি কওঁ অ'ৰ বুলি নকওঁ যিটো তোমাৰ মিনাৰেল বা যিটো মণিকৰ পৰা ধাতুটো বা মেটেলটো ইজিলি এক্সট্ৰেক্ট বা উলিয়াব পাৰোঁ সেইটোকহে আমি অ'ৰ বুলি ক'ম কি কৈছোঁ চবটো মণিক হয় বা চবটো মিনাৰেল হয় কিন্তু যিটোৰ পৰা আমি ইজিলি মেটেলটো বা ধাতুটো উলিয়াব পাৰোঁ সেইবোৰক আকৌ স্পেচিয়েলি নাম এটা দি দিছোঁ কি দিম অ'ৰ বা আকৰ আৰু মিনাৰেল বুলি ক'লে কিন্তু এইটো হ'ব চব হ'ব বুজিছানে কথাটো কোনোবাই যদি কয় বোলে এইটো হেৰি তোমাৰ অনুভৱক ক'লে বোলে এনেকৈ মেৰাপানী পাহাৰৰ ওপৰত মিনাৰেল আছে ঠিক আছে মানে কি আছে মণিক আছে তেতিয়াহ'লে ই ডাইৰেক্ট সেইটো নাযায় আনিবলৈ সি সুধিব আকৰ নে এনেকৈ সুধিব অ'ৰ নেকি সি যদি কয় অঁ ঠিক আছে অ'ৰ তাৰমানে কি ইজিলি পায় নেকি অঁ তেতিয়াহ'লে সি ক'ব ঠিক আছে মই যাম আনিবলৈ সি অকল মিনাৰেল বুলি কৈ দিলে নহ'ব মানে কমপ্লিট আমাক আকৰ লাগিব আকৰ মানে ইজিলি সেইটো উলিয়াব পৰা হ'ব লাগিব
বহুত যদি টান হয় সেইটো উলিয়াব আমাক দৰকাৰ নাই মানে সেইটো তো এইটো তোমালোকে লিখি লোৱা এনেকৈ লিখা প্ৰথমতে কুৱেশ্যন টাইপতহে লিখা কুৱেশ্যন টাইপত লিখা হোৱাট ইজ মিনাৰেল বা মণিক কি বনাব পাৰিবা নিজে কিতাপত আছে নে নোৱাৰিবা ডাইৰেক্ট লাইনত লিখাই আছে কিতাপত কুৱেশ্যন লিখা মণিক কি বা হোৱাট ইজ মিনাৰেল তাৰপিছত নেক্সট লিখা আকৰ কি বা আকৰ কাক বোলে হোৱাট ইজ অ'ৰ হ'ল কুৱেশ্যন এটা নিজে লিখিবা নেক্সট এতিয়া আকৰ পাই গ'লা আকৰটো আমাৰ ষ্টাৰ্টিঙত পাই গ'লা এতিয়া আকৰটোৰ পৰা এতিয়া আৰু তাত ঢেৰ কাম কৰিব লাগিব কি কাম কৰিব লাগিব আমি সেইখিনি পঢ়িম এতিয়া ষ্টাৰ্টিংটো গম পাইছানে কেনেকৈ ষ্টাৰ্ট হৈছে বস্তুটো আমি পঢ়াটো আকৰ মণিক পালোঁ মণিক পালে নহ'ব আকৰ পালোঁ এতিয়া আকৰ পাই গ'লোঁ আৰু এতিয়া আমাৰ ওচৰত কি আছে আকৰ আছে মানে অ'ৰ আছে তাৰ পৰা এতিয়া মেটেল বনাব লাগে তাত কি সোমাই আছে আকৰত অ'ৰত কি সোমাই আছে মেটেল আছে অকল মেটেলে আছেনে তাৰ লগত চেণ্ড ধূলি বালি ঢেৰ কিবা কিবি মিহলি হৈ থাকিব বা তোমাৰ এইবোৰ ছালফাৰ কাৰ্বনেট এইবোৰ বস্তু থাকিব লগত কম্বাইন হৈ থাকিব নহয় গতিকে এইবোৰ চব আঁতৰাব লাগিব কেনেকৈ আঁতৰাম এতিয়া সেই গোটেই প্ৰচেছটোকে একচুৱেলি এইটো কি আমি কি পঢ়িছোঁ এক্সট্ৰেকশ্যন অফ মেটেল কেনেকৈ আমি আহৰণ কৰিব পাৰোঁ সেই গোটেই প্ৰচেছটো ইয়াত লিখা আছে অকণমান অকণমানকৈ লিখা আছে ইমান বেছি লিখা নাই যিকণ লিখা আছে আমি সেয়ে পঢ়িম এতিয়া ইয়াতে আমি কেইটামান ভাগ আছে ধৰা চব কিছুমান ধৰা বহুত কি হয় কিছুমান ধাতু বহুত সক্ৰিয় মানে কি বুলি কয় ৰিয়েক্টিভ গতিকে ৰিয়েক্টিভ হ'লে তাহাঁতৰ পৰা প্ৰচেছটো বেলেগ হৈ যায় তাহাঁতক গোটেই আঁতৰোৱা প্ৰচেছটো বেলেগ হৈ যায় যদি বোলে তোমাৰ বেছি ইমান এট্ৰেক্টিভ নহয় হাইলি ৰিয়েক্টিভ নহয় তাৰমানে বেছি যদি সক্ৰিয় নহয় তাহাঁতৰ প্ৰচেছ বেলেগ হৈ যায় ঠিক আছে আমি সেইখিনি পঢ়িম এতিয়া খনিজ মল বুলি এটা বস্তু আছে ইয়াত লিখা আছেনে খনিজ মল ক'ৰবাত আছে চাগে আছে খনিজ মল যেতিয়া তোমালোকে আকৰটো আনিবা আকৰটো আনিলে অনাৰ পিছত তোমালোকে তাত কি পাবা বালি লাগি আছে বোলে অকণমান ধূলি লাগি আছে নে কোবাই মেলি দিয়া নে আমি যেনিবা কোবাই দিওঁ তো সেই ধূলি বালি সেইবোৰক আমি কি বুলি ক'ম মানে চাইণ্টিফিক লেংগুৱেজত কি বুলি ক'ম খনিজ মল আৰু ইংৰাজীত কি কয় গেং পাৰ্টিকল বুলি কয় গেং এইটো খনিজ মল কোনবোৰ এতিয়া ধৰা এই হেৰি আলু খেতি কৰিছা যেনিবা আলুবোৰ একদম খান্দি মেলি আনিলা কি আলু ডাইৰেক্ট আৰু কেৰাহীত দিয়ে দিবা নি ধোৱা নে নোধোৱা কি কৰে কেলৈ ধোৱা সেই লেতেৰাবোৰকে খনিজ মল বুলি কয় বুজি পালানে কথাটো সেই যে মেটেলটো আনিবা আকৰটো অ'ৰটো তাক অকণমান ধূলি বালি কোবাই চাফ কৰিবা সেইটোৱে হ'ল কি সেইবোৰ কি লেতেৰাবোৰ খনিজ মল সেইবোৰ চাফ চাফাই কৰা কাম আৰু সেইবোৰ খনিজ মল লেতেৰাবোৰ অশুদ্ধিবোৰ মানে ঠিক আছে লিখাই আছে অপদ্ৰব্যবোৰ বা অশুদ্ধিবোৰক খনিজ মল বুলি কোৱা হয় প্ৰথমতে আৰু খনিজ মল আঁতৰাব লাগে তাৰ খনিজ মল আঁতৰোৱাৰ আকৌ কিছুমান প্ৰচেছ আছে কাৰণ আমি আলু নহয় আলু খেতি কৰা নহয় কি কৰিছোঁ মেটেল তাৰ ধাতু উলিয়াব লাগিব গতিকে আৰু এনেকৈ ফুকিয়াই পেলাই বস্তুটো নহয় ন এমাউণ্টটো বহুত বেছি থাকিব গতিকে তাৰ আমি প্ৰচেছ কেইবাটাও পাম প্ৰচেছবোৰ চাম আমি প্ৰথম কামটোত কি কৰে চোৱা প্ৰচেছ কেইবাটাও আছে একদম ফাৰ্ষ্ট ষ্টেপটো দেই এইখিনি কিতাপত থাকিব পাৰে নাথাকিব পাৰে ষ্টেপবোৰ বুজি লোৱা তাৰপৰা কিতাপত যিখিনি আছে এনেই ওলাই গুচি যাব ফাৰ্ষ্ট ষ্টেপটোত কি কৰে তোমাৰ যিখিনি আকৰবোৰ বা তোমাৰ অ'ৰবোৰ এইখিনি তোমালোকক লিখিব নালাগে মই জাষ্ট বুজাই দিছোঁ কেনেকৈ প্ৰচেছটো হয় খুন্দে মানে সৰু কৰে সৰু ভাঙে ব্ৰেক কৰে সৰুলৈ যেনে ডাঙৰ পাথৰ পাহাৰৰ পৰা আনি পেলাই ইয়াত কি কৰে কুঁৱাৰীবোৰত ভাঙে নাই তেনেকৈ আকৰটো বা অ'ৰটো আনি পেলাই সিহঁতি ভাঙিব এতিয়ালৈকে ধূলি বালি আছেই তাৰপিছত কি কৰিব ধূলি বালিবোৰ আঁতৰাব মই জাষ্ট ষ্টেপকেইটা কৈ দিছোঁ ধূলি বালিবোৰ ইয়াৰ পৰা অঁতৰোৱাটোক গাঢ়ীকৰণ বুলি কয় ইয়াত চোৱা আকৰ গাঢ়ীকৰণ এনেকৈ লিখা আছে এই ক'ৰবাত টেবুল এখন এনেকৈ 3.10 এনেকৈ লিখা আছে দেখিছানে আকৰ গাঢ়ীকৰণ মানে কি গম পাইছানে অশুদ্ধিবোৰ আঁতৰোৱাটো যিটো প্ৰচেছ
এইবোৰ ইয়াত লিখা নাই, লিখিব নালাগে, জাষ্ট মই বুজাই দিছোঁ। আকৰটো পালা, আকৰটো খুন্দি মেলি এনেকৈ গুড়ি কৰিলা, সৰু সৰু কৰিলা। এতিয়া এই আকৰ যোনবোৰ গুড়ি আছে এইবোৰ কি কৰিবা, আকৰৰ গাৰ্হীকৰণ বা অসমীয়া ইংৰাজীত কি কয় গম পাইছা নাই, কনচেনট্ৰেশ্যন। কনচেনট্ৰেশ্যন অফ অ'ৰ বুলি কয়, আকৰৰ গাৰ্হীকৰণ হ'ল। এইটো কি কৰে একচুৱেলি, ইয়াত থকা ধূলি বালি এইবোৰ চব আঁতৰাব লাগে। আঁতৰোৱাৰ ঢেৰ নিয়ম আছে, প্ৰচেছ ঢেৰ আছে। টোপনি আহিছে নি? তোমাৰ টোপনি আহিয়ে থাকে, আহিছে নি? পানী এবাল্টি আনি থ'ম আৰু, যদি মূৰটো জুবুৰিয়াই দিবা আকৌ দাঙি দিবা, টোপনি আহিলে সেইটোৱে ক'ব লাগিব। চিৰিয়াছলি? অঁ চাই আছা, চাই থাকা তেতিয়া। নেক্সট কাহিনীটো কি হ'ব এতিয়া, গাৰ্হীকৰণ। এইখিনি কওঁ নে নকওঁ? কিন্তু তোমালোকক দৰকাৰ নাই, কিন্তু জাষ্ট যদি জানিবলৈ মন আছে কম আৰু। এতিয়া এই যে গাৰ্হীকৰণ কৰিলে, খুন্দি পেলালা, এই ইয়াত কি থাকিব, ধৰা চেণ্ড বা তোমাৰ চইল, এইবোৰ কিবা কিবি এনেকুৱা ৰক, শিল বালি, এইবোৰ সৰু সৰু বেলেগ বেলেগ বস্তু মিহলি হৈ থাকে। সেইবোৰতো আঁতৰাব লাগিব, চাফ কৰিব লাগিব। তাত চাফ কৰাৰ কেইবাটাও প্ৰচেছ আছে, মেইনলি 4টা প্ৰচেছ আছে। এনেই জাষ্ট তোমালোকে ৰাফলি নোটটো লিখি থ'ব পাৰা আৰু দেই। আকৰ একচুৱেলি গাৰ্হীকৰণ বুলি লিখা আছে, ইয়াত বেলেগ একো লিখা নাই। আকৰ গাৰ্হীকৰণটো কেনেকৈ কৰে, মেগনেটিক ছেপাৰেশ্যন বুলি কয় এটা, মই অসমীয়াত লিখি দিম বাৰু। এটা ক'ব তোমাৰ হাইড্ৰলিক ছেপাৰেশ্যন। চিন্তা কৰিব নালাগে, একদমেই ইজি ষ্টেপ, আৰু নিলিখিলেও নাই, বুজি পালে হ'ল। ফ্লোটেশ্যন, কেমিকেল প্ৰচেছ। পঢ়ি ভাল লাগিব এইখিনি জানিলে। তোমালোকে এতিয়া এতিয়ালৈকে কি পাই আছা, তোমাৰ আকৰ পালা, মানে আকৰ পালাটো মনত আছে, আকৰটো কি হয়, আকৰ পালা মানে অ'ৰ পালা। তাৰপিছত আনি পেলাই গ্ৰাইণ্ডাৰ মেচিনত, খুন্দা মেচিনত খুন্দিলা, তাৰ লগত ধূলি বালি চব মিহলি হৈ আছে। এতিয়া ধূলি বালিখিনি আঁতৰাবলৈ এইকেইটা প্ৰচেছ আছে। তোমালোকে ভাবিবা যে কোনটো প্ৰচেছ লওঁ, যোনটো প্ৰচেছে লোৱা তাত ডিপেণ্ড কৰিব কেনেকুৱা ধৰণৰ আকৰ, তোমাৰ ওচৰত কেনেকুৱা টাইপছৰ অ'ৰ আছে কম মই, তাৰ পৰা ডিপেণ্ড কৰিব। তোমাৰ যদি বোলে আকৰটোত বা তোমাৰ অ'ৰটোত এনেকুৱা ধৰণৰ আছে, প্ৰথম এইটো কওঁ, হাইড্ৰলিকটো প্ৰথম কৈ লওঁ। এইটো মেগনেটিক ক'লে এইটো হেৰি হয়, অসমীয়াত কি হ'ব, চুম্বকীয় পৃথকীকৰণ। পৃথক কাৰ পৰা কি কৰিব লাগে, আকৰটোক ধূলি বালিৰ পৰা আঁতৰাব লাগে, খনিজ মলৰ পৰা, মানে অ'ৰটোক হেৰিৰ পৰা, গাং পাৰ্টিকুলৰ পৰা আঁতৰাব লাগে। সেইটোৱে হ'ল পৃথকীকৰণ বা ছেপাৰেশ্যন প্ৰচেছ। এইটো আৰু এটা নাম আছে দেই, হাইড্ৰলিক অৰ গ্ৰেভিটেশ্যনেল ছেপাৰেশ্যন। গ্ৰেভিটেশ্যনেল ছেপাৰেশ্যন, অসমীয়াত মাধ্যাকৰ্ষণিক। ফ্লোটেশ্যন, এইটো ফেন উপঙন পদ্ধতি বুলি কয়, কোৱা শুনিছা নিবা নাম পদ্ধতি। কেমিকেল প্ৰচেছ, কেমিকেল তাৰমানে কি হ'ব, ৰাসায়নিক পদ্ধতি। টান লাগিছে নি? নাই লগা, ইজি হয়, জাষ্ট মই কৈহে দিম, তোমালোকে লিখিব নালাগে নহয়। কেনেকৈ হয় দেই, তোমাৰ যেতিয়া হাইড্ৰলিক হয়, হাইড্ৰলিক মানে তোমালোকে এই খটখটিবোৰ দেখিছানে, এনেকৈ খটখটি নামঘৰলৈ উঠি যোৱা বা মছজিদলৈ উঠি যোৱা, এনেকৈ খটখটিবোৰ থাকে। ঘৰলৈ ইমান খটখটি নাথাকে আৰু, সেইটো কাৰণে ঘৰ বুলি নাই কোৱা। এইটো এতিয়া ধৰি লৈছোঁ, ইয়াত তোমালোকে যিটো মিক্সাৰটো কিহত মিহলিটো কি হৈ আছে, ইয়াত গেং পাৰ্টিকল বা অশুদ্ধিবোৰ লগত কি আছে, আকৰটো আছে, মিক্সাৰটো মানে ইয়াত ৰাখি দিলা, ইয়াত চব মিহলি হৈ আছে দেই। ওপৰৰ পৰা তুমি পানী ঢালি দিলা এইফালৰ পৰা, এনেকৈ মই আৰু কোৱাতে বাল্টিয়ে পানী ঢলাটো কোৱা নাই আৰু, সেইটোতো ইণ্ডাষ্ট্ৰিয়েল প্ৰচেছ হয়। অকণমান বনাব নি, বোলে মোক 1 কেজিহে লাগে, তেনেকৈ বনাব নি, বহুত লাৰ্জ এমাউণ্টত বনায়। গতিকে এইটো খটখটি আমাৰ ঘৰৰ খটখটিটো নহয় আৰু, ধৰি লোৱা বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰি থাকিব, ইয়াত ধৰা এলুমিনিয়াম কিমান ইউজ হয়, অকণমান ইউজ হয় নি, তো কিমান লাখ টন ইউজ হয় চাগে, সেইটো কিমান বনে, সেইটো বহুত ডাঙৰ এটা মানে ইণ্ডাষ্ট্ৰি, ইমান সৰু সুৰা নহয় আৰু। চিম্পলকৈ কৈছোঁ, ওপৰৰ পৰা পানী ঢালি দিলা যেনিবা মগ এটাই, এতিয়া কি হ'ব, যিবোৰ পাতল মানে কি, লাইট ৱেইট জেনেৰেলি এইবোৰ ধূলি বালিবোৰ কি হয়, লাইট ৱেইট নহয় জানো,
সেই পানীৰ লগত মিহলি হৈ ইয়ালৈ গুচি আহে এনেকৈ আহি আহি থাকিব প্ৰথমতে পানী ঢালিলে অকণমান আকৰো আহিব আকৰবোৰ কেনেকুৱা হয় মেটেল থাকে তাত হেভি নহ'ব জানো য'ত মেটেল থাকে ধাতু থাকে এইবোৰ কি গধুৰ নহ'ব জানো তো গধুৰ অকণমান অকণমান আহিলে যেনিবা ইয়ালৈ অকণমান পৰিলে কিন্তু আৰু এনেকৈ চলি চলি গৈ লাহে লাহে অকল পানীৰ লগত অশুদ্ধিবোৰ গুচি যায় যিবোৰ তোমাৰ গেং পাৰ্টিকল বা ধূলি বালি ৰক চল্ট চেণ্ড সেইবোৰ পানীৰ লগত মিহলি হৈ গুচি আহে আৰু যিবোৰ তোমাৰ আমাৰ মেইনলি আকৰবোৰ বা তোমাৰ অ'ৰবোৰ ইয়াতে থাকি যায় আৰু ইয়াত অলপ থাকিব ইয়াৰ অলপ লাহে লাহে নাইকিয়া তলত নাথাকেই আৰু ওপৰতে থাকি গুচি আহিব এতিয়া ছেপাৰেশ্যন হ'লনে নাই পৃথক হ'ল তো এইটোক আমি ক'ম হাইড্ৰলিক ছেপাৰেশ্যন বা গ্ৰেভিটেশ্যনেল পৃথকীকৰণ বা গ্ৰেভিটেশ্যনেল ছেপাৰেশ্যন বা মাধ্যাকৰ্ষণিক পৃথকীকৰণ চুম্বকীয়টো কেনেকুৱা হয় দেই লিখিব নালাগে চুম্বকীয়টো এনেকুৱা হয় এনেকুৱা ৰোলাৰ এটা থাকে মানে ইয়াতে এই ধান খুন্দা মিল দেখিছা নাই ধান যে খুন্দাই চিৰা এনেকৈ এডাল এনেকৈ ঘূৰি ফুৰে নাই এনেকৈ ঘূৰি ফুৰে এডাল ৰছী কোনে নাই দেখা চাহিনে নাই দেখা এই লৈ যাবা দেখাই আনিবা মেচিনটা ধান খুন্দিবলৈ যাবা আমাৰ সেইফালে ধান ধেৰ আছে পঠিয়াই দিম তোমাক খুন্দিবলৈ মিলত এই কিস্তিয়ে দেখিছা নাই তুমিও নাই দেখা ঘৰৰ পৰা নোলোৱা নি তুমি অঁ এতিয়া ধান খুন্দা মিল মই এতিয়া বনাবহি লাগিব তেতিয়াহ'লে তোমালোকক দেখাবৰ কাৰণে এনেকুৱা হয় ধান খুন্দা মিলটো নহয় এনেকুৱা এডাল থাকে ৰটেটৰ এডাল থাকে ৰটৰ এই ইয়াত এনেকুৱা গোল এটা থাকে এনেকুৱা গোল এটা থাকে কানেকশ্যন থাকে মেচিনৰ এইডাল একদম এই ফিটাডাল যে এডাল ফিটা এডাল থাকে মানে এনেকুৱা বহল এডাল ফিটা এনেকৈ ঘূৰিয়ে থাকে এনেকৈ ঘূৰি থাকে কাৰ ওপৰত ঘূৰে এইডাল চকা হয় লোহাৰ চকা দুটা থাকে ঘূৰি থাকে এতিয়া এনেকুৱা হয় এই যে গোলটো আৰু এই গোলটো দুইটাই কি হয় গম পোৱা নাই চুম্বকীয় মেগনেটিক হয় এটি মেগনেটৰ পৰা বনোৱা থাকে লোহাৰকেইডাল মানে মেইনডাল এইকেইডাল কি হয় চকা টাইপৰ হয় হুইল টাইপৰ হয় ইয়াৰ ওপৰতহে এইডাল ঘূৰি থাকে এনেকৈ ঘূৰি থাকে মেচিন লগাই ঘূৰোৱা হয় আৰু ধান খুন্দোতে দেখিবা এতিয়া এইফালে পৰা যেনিবা ইয়াৰ ওপৰত তোমালোকে কি দিছা মিক্সাৰটো দিছা হয়নে কি থাকে তাত আকৰ থাকে ধাতু নহয় ধাতু থাকিব সেইটো ধাতু বুলি নহয় এতিয়া আকৰ ঔৰ থাকে আৰু কি থাকে গেং পাৰ্টিকল বা অসমীয়াত খনিজ মলবোৰ থাকে আহিলে এইটো কি হয় চুম্বকীয় হয় মেগনেটিক হয় আহি এইডোখৰতে যেতিয়া যোনবোৰ ধাতু থকা আকৰ মানে তোমাৰ মেটেল থকা যিবোৰ মানে ধাতু থকা আকৰ নহয় আকৰটো ধাতু থাকিবই তো ইয়াত যোনবোৰ তোমাৰ ঔৰ থাকিব বা তোমাৰ আকৰ থাকিব ইয়াৰ লগত এট্ৰেকশ্যন হৈ যায় কাৰণ চুম্বকে এট্ৰেক্ট নকৰিব জানো মেটেলক নে নকৰে এনেকৈ লাগি আহিব ইয়াত লাগি থাকিব এনেকৈ ঘূৰি আহিব ন ইয়াৰ ফিটাডালৰ ওপৰতহে আছে এইটো এনেকৈ ঘূৰি আহিব এট্ৰেকশ্যন ফ'ৰ্চে এনেকৈ আহি থাকিব আহি ই ক'ত পৰিব এৰাই কোনডোখৰত যাব এইডোখৰতে এৰাই যাব এইডোখৰ পৰা কি আৰু ফিটাহে আছে এই লাগি থাকিব নি ইয়াৰ পৰা খুব ওপৰৰ পৰা আৰু পৰা দি পৰি থাকিব এনেকৈ ওপৰৰ পৰা পৰুৱা যেনেকৈ পৰে এনেকৈ পৰি থাকিব ইয়াত এইবোৰ কি পালা তোমালোকে ঔৰ পালা নে নাপালা এইবোৰ ঔৰ নহয় জানো নে নহয় এতিয়া এই যে মাধ্যাকৰ্ষণে ধূলি বালি কি চুম্বকে ধূলি বালি চব টানে নি এতিয়া এইডাল লাহেকৈ ঘূৰিব নি কিবা পূৰা এনেকৈ স্পীড ঘূৰি থাকিব নহয় এতিয়া পূৰা স্পীড ঘূৰিব একদম পূৰা এনেকৈ ঘূৰি থাকিব ইয়াত থকা ধূলি বালি এইবোৰ ক'লৈ গুচি যাব উৰি পেলাই এইটো ভাবি ল'লেই হ'ল যেতিয়া ইয়াত যেনিবা এনেকুৱা দুটা মানুহ উঠাই দিলা এটাক যেনিবা চুম্বকে আকৰ্ষণ কৰে এটাক নকৰে চুম্বকে আকৰ্ষণ কৰা মানুহটো ঘূৰি আহি এইডোখৰতহে লুটিখাই পৰিব আৰু এইটো ক'লৈ যাব এইটো ওপৰেদি উৰি গুচি যাব এইডোখৰ পৰা একদম ডাইৰেক্ট নিউটনৰ ল ফ'ল' কৰিব একদম চিধা এইফালে উৰি গুচি যাব সি তো এইটো উৰি আহি একদম ইয়াত পৰিব এতিয়া ছেপাৰেশ্যন হ'লে নাই ইয়াত কি আহিলে ইয়াত খনিজ মল বা ইংৰাজীত কি বুলি কয় এইটো গেং পাৰ্টিকল আৰু ইয়াত কি পালা তোমালোকে আকৰ বা ঔৰ ছেপাৰেশ্যন কৰিলা এনেকৈও কৰিব পাৰি এতিয়া চোৱা আকৰ মানে এতিয়া কি হয় এতিয়া চাব লাগে আকৰটোত কি থাকে মেটেল আৰু তাৰ লগত কিবা এটা কেমিকেল কম্বাইন হৈ থাকে ধৰা জিংক ল'লা জিংক জেনেৰেলি ধৰা ছালফাৰ লগত ৰিয়েকশ্যন কৰি পেলাই জিংক ছালফাইড হিচাপে থাকে এইটোৱে আকৰ মানে বেলেগ আৰু কোনো এনেকুৱা বস্তু নহয় আৰু কিবা একদম অসম্ভৱনীয় কিবা এটা বস্তু নহয় মানে জিংক ছালফাইড যে একেলগ জিংকৰ লগত ছালফাৰ ৰিয়েকশ্যন হৈ আছে এইটোৱে আকৰ বুজিছানে কাৰ লগত বোলে এইটো জিংক কাৰ্বনেট এইটো আকৰ ঔৰ এতিয়া আকৰটোত আমি পাই গ'লোঁ জিংকে বেলেগ বোলে ছালফাৰৰ লগত ৰিয়েকশ্যন কৰিছে এতিয়া জিংক ছালফাইড হ'ব বোলে কাৰ্বনেটৰ লগত ৰিয়েকশ্যন কৰি আছে জিংক কাৰ্বনেট হ'ব এইটোৱে আকৰ এইটোৱে ঔৰ এতিয়া আমি এইবোৰক কি কৰিব লাগে মেটেললৈ কনভাৰ্ট কৰিব লাগে
আমনি লাগিছে নি এতিয়ালৈকে কি ক'লো সেইটো কোৱা কি পালা প্ৰথমতে বিচাৰিলা কি তোমালোকে প্ৰথমতে বিচাৰিলা মিনাৰেল ক'ত মিনাৰেল পায় চবতে পায় পৃথিৱীত তাৰপিছত ভাবিলা নাই মিনাৰেলটো হ'লে নহ'ব মিনাৰেল প্ৰফিটেবল আৰু ইজিলি ক'ত পাম এভেইলেবল ক'ত পাম সেইটোক আমি কি বুলি নাম দিলোঁ ওৰ বা আকৰ তাৰপৰা দেখিলা ধূলি বালি চব লাগি আছে এইবোৰ অঁতৰাই পেলাই এতিয়া এইবোৰ আকৰ পালা ঢেৰ আছে এতিয়া মই জাষ্ট এটা এক্সাম্পল দেখাই পেলাই কৰিম এতিয়া চোৱা দেই ওৰবোৰ জেনেৰেলি কিছুমানে কাৰোবাৰ লগত ছালফাইডৰ লগত ধৰা এইটোৱে দিছোঁ ছালফাৰ লগত ৰিয়েকশ্যন কৰি থাকে কিছুমানে কাৰ লগত ৰিয়েকশ্যন কৰি থাকে কাৰ্বনৰ লগত ইয়াতে আছে তোমালোকৰ এইখিনি কথা লিখা আছে মই এবাৰ বুজাই লওঁ তোমালোকে পঢ়িলে বুজি পাই যাবা মেইন কথাটো হ'ল য'তে নাথাকক ছালফাৰৰ লগত হওক কাৰ্বনৰ লগত হওক আমি সদায় মেটেল অক্সাইডলৈ কনভাৰ্ট কৰি ল'ব লাগে যিটো মেটেলৰ লগত ছালফাৰে লগ লাগি থাকক বা কাৰ্বনেৰে লগ লাগি থাকক সেইটো ক'লে কনভাৰ্ট কৰিম ফাৰ্ষ্ট অক্সাইডলৈ কেলে কনভাৰ্ট কৰিম শুনি লোৱা যদি তুমি অক্সাইডলৈ কনভাৰ্ট কৰি ল'ব পাৰা মেটেলটো তেতিয়াহ'লে ইয়াৰ পৰা অক্সিজেনটো আঁতৰাবৰ কাৰণে আমাৰ ইজি হয় ঠিক আছে কি কৈছোঁ মেটেলটোৰ লগত যদি কিবা বেলেগ পদাৰ্থ বা বেলেগ ছাবষ্টেঞ্চ জইন হৈ থাকে লগ লাগি থাকে তেতিয়াহ'লে এইটোক আমি এনেকুৱা ধৰণে কিবা প্ৰচেছ কৰিম আছে লিখা আছে আমি ক'ম এতিয়া যাতে মেটেলটো যিকোনো মেটেল ক'লে গুচি যায় তাৰ অক্সাইডলৈ মানে ধাতৱ অক্সাইড উৎপন্ন হ'ব পৰাকৈ কনভাৰ্ট কৰিম কেলে কনভাৰ্ট কৰিম এই ডাইৰেক্ট ছালফাৰটো তুমি আঁতৰাব নোৱাৰা ডাইৰেক্ট কাৰ্বনেটটো আঁতৰাব নোৱাৰা আঁতৰাই দিলেতো পায়ে গ'লা কিন্তু নোৱাৰা সেইটো কাৰণে ফাৰ্ষ্ট আমি মেটেল অক্সাইড বা ধাতৱ অক্সাইডলৈ ধাতুবোৰ নি ল'ব লাগিব